এই অঞ্চলটো দাজিগৰা গাঁৱৰ 50 বিঘা মাটি প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ মালিক ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানীয়ে খৰিদাৰী কৰিছিল আৰু খৰিদাৰী কৰাৰ পিছত খুব কম সময়ৰ ভিতৰতে কৃষিভূমিক এগ্ৰিকালচাৰেল ভূমিলে ইণ্ডাষ্ট্ৰিয়েল লেণ্ডলৈ কনভাৰ্জন কৰিলে। কনভাৰ্জন কৰাৰ পিছত ছাবচিডিও আহিলে 10 কোটি টকাৰ। আৰু কি কাম হ'ব ইয়াত আমি নাজানো, কিন্তু যি ক্ষিপ্ৰতাৰে কৰিলে এই ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰক যে ব্যৱহাৰ কৰা হৈছিল, সাধাৰণ মানুহে মাটি ক্ৰয় বিক্ৰয় কৰিব বিচাৰিলে দালালৰ কথা কয়, দালাল থকাৰ কাৰণে নহয় বুলি কয়। মিছন বসুন্ধৰা কৰিলে, বসুন্ধৰাত বহুত খিলঞ্জীয়াই এতিয়ালৈকে মাটি পাব পৰা নাই, কাৰণ তেওঁলোকে যিটো অনলাইন কৰিব লাগে অনলাইনত সকলো অপশ্যন নাথাকে। যিসকলে লিখা মেলা কৰি দিয়ে SDC অফিচত তেওঁলোকক বঞ্চিত কৰিলে, তাৰ ফলত তেওঁলোকে কিছুমান কথা লিখিব লাগে যিবিলাক এই অনলাইন পৰ্টেলটোত নাথাকে। তাৰ ফলত আজিও মিছন বসুন্ধৰা 3বাৰ কৰাৰ পিছতো ছাকচেছফুল হোৱা নাই। প্ৰথমবাৰতে হ'ব লাগিছিল যদি গোটেইখিনি ভালকৈ কৰিলে হয়, কিন্তু চৰকাৰৰ এটা ইচ্ছা যে তেওঁলোকে এটা লেণ্ড বেংক ক্ৰিয়েট কৰিব। ক'ত কাৰ মাটি, অসমত কিমান মাটি আছে জানে, কিমান মানুহৰ মাটি নাই সেইখিনি জানে। তাৰপিছত দালাল লগাব, আদানী আম্বানীক মাটি দিব, ডাঙৰ মানুহে মাটি কিনিব। তেওঁলোকৰ কাৰণে প্ৰশাসনে হাতৰ মুঠিত একেদিনাই লেণ্ড কনভাৰ্ট কৰিব, কিন্তু সাধাৰণ মানুহে বিচাৰিলে সেই লেণ্ড কনভাৰ্ট নহয়। সেই গতিকে আমি আজি স্বচক্ষে চাব আহিলোঁ ইয়াত কি হৈ আছে। ইয়াৰ উপৰিও আৰু এটা ঘটনা আপোনালোকে জানে, 715 নম্বৰ নেশ্যনেল হাইৱে, যাৰ কাৰণে জখলাবন্ধাৰ পৰা কলিয়াবৰৰ ৰাইজে মিলি পেলাই গুৱাহাটী হাইকোৰ্টতো এটা কেছ দি থৈছে, যিহেতু ইয়াৰ বহুত মানুহৰ কৃষিভূমি ডাইভাৰ্ট কৰি পেলাই ইয়াতে এটা যিটো হাইৱে বনাব। আৰু হাইৱেটো বনোৱাৰ ক্ষেত্ৰতো প্ৰথম অৱস্থাত তথ্য দিব নিবিচাৰে। আজি অতি দুখৰ কথা, অসমৰ RTIৰ চিফ কমিশ্যনাৰ আছিলে ভাস্কৰ মহন্ত, তেখেতে ভাবুকি দিয়ে মানুহক তেখেত থকা অৱস্থাত। অৱশ্যে কিবা কাৰণত তেখেতে পদত্যাগ কৰিলে কিছুদিন আগত। আৰু তেওঁলোকক আমি তথ্য বিচাৰোঁ, তথ্য বিচাৰিলেও তেওঁলোকে তথ্য নিদিয়ে। হাইৱে অথৰিটিয়ে তথ্য নিদিয়ে যে এইটো গ্ৰীণফিল্ড প্ৰজেক্ট আছিল নে ব্ৰাউনফিল্ড প্ৰজেক্ট। পিছত আমি গম পাইছিলোঁ যে নেশ্যনেল হাইৱে অথৰিটিয়ে কৈছে এইটো ব্ৰাউনফিল্ড প্ৰজেক্ট। ব্ৰাউনফিল্ড মানে য'ত আছে সেইটোকে আৰু অলপ উন্নীত কৰা, আৰু গ্ৰীণফিল্ড হ'লে নতুন মাটি অধিগ্ৰহণ কৰাৰ। এতিয়া নিজৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন অঞ্চলত মাটি কিনি তেওঁলোকৰ নিজৰ জেব গৰম কৰিবলৈ প্ৰশাসনক ব্যৱহাৰ কৰিছে। এই প্ৰশাসন জনগণৰ কাৰণে কাম কৰিব লাগে, ৰাইজৰ সেৱাৰ কাৰণে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী, পুলিচ, আৰক্ষী সকলো আছে, কিন্তু তেওঁলোক সকলোৱে আজি যিটো ৰাজনৈতিক দল, ৰাজনৈতিক স্বাৰ্থত ৰাজনৈতিক দলৰ হৈ কাম কৰি আছে। এইটো অতি দুৰ্ভাগ্যজনক। আৰু এনেকুৱা বহুত উদাহৰণ যোৱাকালিও আমি পাইছোঁ, এতিয়াও আমি পাইছোঁ, আৰু নিশ্চয় আগলৈও পাম। আৰু ইয়াৰ যোগেদি আমি যে প্ৰশাসনে যিটো কৈছিলে অসমৰ স্বাৰ্থত জাতি মাটি ভেটি ৰক্ষা কৰিম, এই জাতি মাটি ভেটি ৰক্ষাৰ পৰিৱৰ্তে নিজৰ বেংক বেলেঞ্চ, নিজৰ মাটি বেংক বঢ়াবলৈ তেওঁলোকে কাম কৰি আছে। এইখিনি কথা আমি গৌৰৱ গগৈ নেতৃত্বত আজি এনেকৈ কংগ্ৰেছৰ এটা দল আহি আমি পৰ্যবেক্ষণ কৰিছোঁ। আৰু আমি আপোনালোকৰ মাধ্যমেৰে অসমৰ জনগণেও জানক যে কেনেকৈ সকলোৰে বাবে কাম কৰিম বুলি শপত লোৱা চৰকাৰখনে নিজৰ মুষ্টিমেয় পুঁজিপতি, নিজৰ বন্ধু বান্ধৱ, নিজৰ শাসকীয় পক্ষৰ বিধায়ক মন্ত্ৰীৰ কাৰণে কাম কৰি আছে। এই কথা আমি আজি চাবলৈ আহিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।